হেল্ল' বন্ধু বান্ধৱীসকল, মই এটা ঘৰুৱা ৰেচিপি আনিলোঁ আপোনালোকৰ মাজলৈ। চাওকচোন কেনেকুৱা লাগে। এই আপোনাৰ পিঁয়াজ আৰু জলকীয়া এনেকৈ দিলোঁ। মই মানে ৰঙালাও, আলু এনেকৈ পনীৰ বনাম। আজি আমাৰ এওঁ নাই ঘৰত, গতিকে মোৰ বনোৱা পালা। ল'ৰা দুটাই ক'লা পাপা পনীৰ খাম, গতিকে মই ভাবিলোঁ এটা নতুন ষ্টাইলত বনাই দিওঁ। এনেকৈ বিলাহী, আলু ধুনীয়াকৈ আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। কৰিছে যদিতো ভালেই, আৰু যদি কৰা নাই এবাৰ ট্ৰাই কৰিব কেনেকুৱা লাগে। ময়ো আজি প্ৰথম বনাইছোঁ, কেনেকুৱা লাগে নাজানো। ধুনীয়াকৈ ভাজি ল'ব, আদা নহৰু দিব ভালকৈ, দি উঠি আলুখিনি অলপমান বইল কৰি ল'ব। বেলেগত এই আলু বইল কৰি থৈছোঁ মই, বইল কৰি থৈ এনেকৈ গতিকে বইল কৰি থৈ এনেকৈ অলপ ভালদৰে ভাজি ধুনীয়াকৈ ভাজিম, কাৰণ ইয়াতে ষ্টিমটো কমটো, ঢাকন দিব লাগে। গতিকে ভাজি আপোনাৰ অলপ পানী দি আৰু ঢাকি দিব পাৰিলে, ঢাকি থ'লেও থলোঁ নথলেও নাই। পানী দিলোঁ, পানী অকণমান মই বেছি দিছোঁ, কাৰণ মানুহ বেছি নাই যদিও আমাৰ কড়াইটো সৰু, গতিকে সেই আৰু ভিডিঅ'টো চাওক, ভিডিঅ'টো কেনেকুৱা লাগে আৰু এনেকুৱা ট্ৰাই কৰিব। কমেণ্টত জনাবতো, কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।